সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া এই বিলখন সন্দৰ্ভত যদি আলোচনা থাকে তেতিয়া আমাৰ সন্মানীয় বিধায়কসকলে বিধেয়কখনৰ ওপৰত আলোচনা কৰিব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, আমি মুভ কৰিব নালাগিব জানো? ঠিক আছে, মুভ কৰক। Honorable Speaker, sir, I beg to move the following amendments in the Uniform Civil Code, Assam 2026 bill. Number 1, in the amendment of section 2, the words appearing in the first, second and third line shall be substituted by all contained in this code shall apply for the citizens of India throughout the territory of Assam. Number 2, in the amendment of section 4, after clause 7, the following clause 8 shall be inserted. The man may marry a woman even having his wife living, provided the wife is suffering from prolonged, unrecoverable diseases, incapable of the work, and of unsound mind. Number 3, in the amendment of section 14, after clause 4, the following clause 5 shall be inserted, where the Inspector General of Registration uphold the rejection of the memorandum of marriage by the sub-registrar, both or either party may within a period of 30 days from the date of receipt, discharge rejection from the Inspector General of Registration, prefer an appeal of the Honorable High Court and Supreme Court. Number 4, in the amendment of section 17, clause 1, in the fourth line, the word 10 shall be substituted by 5. Number 5, in the amendment of section 17, clause 2, in the 5th and 6th line, the word 3 and 25 shall be substituted by 1 and 10 respectively. Number 6, in the amendment of section 19, clause 1, after the word rupees appearing in the third line, the following sentence shall be inserted and shall be placed under suspension and departmental proceeding shall be drawn. 7, in the amendment of section 24, the word no appearing in the first line shall be deleted and the word in good faith appearing in the third line shall be substituted willful wrong and biased. Number 8, in the amendment of the section 25, the word not appearing in the second line shall be deleted. মাননীয় অধ্যক্ষ মহোদয়, 1 নং সংশোধনীৰ দ্বাৰা সেকশন 2 বাদ দিয়াৰ প্ৰস্তাৱ কৰা হৈছে, কাৰণ প্ৰস্তাৱিত বিলৰ সেকশন 2ৰ দ্বাৰা এটা জাতিক এই প্ৰস্তাৱিত বিলৰ পৰিসৰৰ বাহিৰত ৰাখিব বিচাৰেটো সংবিধানৰ আৰ্টিকল 14 and 15ৰ প্ৰত্যক্ষ উলংঘা হৈছে। আৰ্টিকল 14 মতে আইনৰ চকুত সকলো সমান আৰু সকলো একে ধৰণৰ নিৰাপত্তা পাব লাগে। আৰ্টিকল 15 মতে ধৰ্ম, জাতি, সম্প্ৰদায়, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য কৰাটো নিষেধ। অধ্যক্ষ মহোদয়, সংশোধনী 2 নম্বৰ সংশোধনীৰ দ্বাৰা বিলৰ সেকশন 4ৰ দফা এৰ উপদফা 7ৰ অন্তত এটা উপদফা 8 সংযোজনৰ প্ৰস্তাৱ কৰা হৈছে, কাৰণ দীঘলীয়া সময় ধৰি বিভিন্ন বেমাৰ আজাৰত ভুগি একেবাৰে সকলো ধৰণে অকামিলা আৰু মানসিকভাৱে অসামান্য হৈ পৰা স্ত্ৰী জীৱিত থকা অৱস্থাত মতাজনক দ্বিতীয় বিবাহৰ বাবে যোগ্যতা প্ৰদান কৰিব বিচৰা হৈছে। অধ্যক্ষ মহোদয়, আমাৰ আৰু সতীৰ্থসকল আছে, তেওঁলোকে ক্লোজ বাই ক্লোজ বক্তব্য আগবঢ়াব। এতিয়া মই বিপ্লৱ ৰঞ্জন শৰ্মা ডাঙৰীয়াক এই বিষয় সন্দৰ্ভত আমাক কেইবাজনো নাম দিছে, কিন্তু আমি আজি সময় আনিব লাগিব, গতিকে মই 4 মিনিটৰ ভিতৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়। দ্য ইউনিফৰ্ম চিভিল কোড আসাম 2026 এই বিলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন
অসম চৰকাৰে যি এক ঐতিহাসিক পদক্ষেপ ল'লে, এই পদক্ষেপৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয় আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দৰাচলতে এই যি আমি আজি বিলখন আনিছোঁ, এই বিলখন অধ্যক্ষ মহোদয় ৰাইজৰ জনাদেশ লৈ পেলাই আমি আনিছোঁ। 15তম যি বিধানসভা আছিল, সেই বিধানসভাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছিল, আমাক যদি ৰখাব পাৰে ৰখাই দিয়ক, নহ'লে প্ৰথমখন অধিৱেশনতে আমি UCC আনিম। মুখ্যমন্ত্ৰী মহোদয় কথা মতে কাম কৰি দেখুৱালে আৰু মাননীয় অধ্যক্ষ মহোদয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি সংকল্প পত্ৰ আছিল 2026 চনৰ নিৰ্বাচনত, যি সংকল্প পত্ৰৰ ওপৰত অসমৰ কোটি জনসংখ্যাই এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ আৰু BPFক ভোট দিলে, প্ৰায় 100-200 আসন আমি জিকিলোঁ। এই সংকল্প পত্ৰৰ 21 নম্বৰত আমি স্পষ্টভাৱে আমি কৈছিলোঁ, আমি অসমৰ জনসাধাৰণৰ সভ্যতা, ঐতিহ্য আৰু অধিকাৰ সংৰক্ষণৰ বাবে আইনগত সুৰক্ষা শক্তিশালী কৰিম, য'ত ষষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় লোকসকলক বাদ দি, নুৰুল হুদা ডাঙৰীয়া আপুনি শুনি ল'ব, আমি সংকল্প পত্ৰত উল্লেখ কৰিছিলোঁ, ষষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় লোকসকলক বাদ দি সম নাগৰিক সংহিতা ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ দিশত কাম কৰাৰ লগতে জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰম্পৰাগত অধিকাৰ নিশ্চিত কৰা হ'ব। কথামতে কাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এই বিল উত্থাপনৰ জৰিয়তে বছৰ বছৰ ধৰি চলি থকা এটা ইনজাষ্টিছ, মহিলাসকলৰ ওপৰত চলি থকা এটা ইনজাষ্টিছ আজি দূৰ কৰিবলৈ সক্ষম হ'ল। তাৰ কাৰণে মই নিজে অত্যন্ত কৃতাৰ্থ অনুভৱ কৰিছোঁ।